মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়টোৰ পাঠ নং 3 অৰ্থাৎ পানী এই পাঠটোৰ গোটেই অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ তোমালোকক ধুনীয়াকৈ কৈ দেখুৱাম। ইয়াত এই প্ৰশ্নসমূহ তোমালোকে দেখিছা। এই প্ৰশ্নসমূহ কেনেকৈ কৰিব লাগে ধুনীয়াকৈ তোমালোকক লিখি পেলাই দেখুৱাই দিম। আৰু লগতে এই পাঠটোৰ লগত জড়িত অৰ্থাৎ পানী পাঠটোৰ লগত জড়িত আমি আৰু এটা দফা লৈ আহিম। ঠিক আছে, পানীৰ লগত জড়িত আমি আৰু এটা দফা লৈ আহিম যিটো লেসনটোৰ লগত খুব জড়িত আছে। গতিকে ইয়াৰ আমি বহুবিকল্পী ধৰ্মী প্ৰশ্নসমূহ কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাবা যাতে তোমালোকে ভিডিঅ'টো ভালদৰে চাব পাৰে। আৰু এই ভিডিঅ'টো তোমালোকে চালে বহুত কিছুমান কথা শিকিব পাৰিবা। ঠিক আছে, আৰু তোমালোকে এনেকুৱা ভিডিঅ' পাই থাকিব হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো আৰম্ভ কৰো। চোৱা, প্ৰশ্নটো প্ৰথমতে পঢ়ি চাওঁ। কি হৈছে কি, আমি কেনেকুৱা পানী খাব লাগে? বীজাণুযুক্ত পানী খালে কি হয়? পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি? পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। নদ নদী সাগৰ জান-জুৰিৰ পানী কিহে ভাপলৈ পৰিৱৰ্তন কৰে? ঠিক আছে, এতিয়া আমি ইয়াৰ উত্তৰসমূহ চাওঁ। ঠিক আছে, চোৱা, প্ৰথমতে কি আছে, আমি কেনেকুৱা পানী খাব লাগে? তোমালোকে জানাই কেনেকুৱা পানী খাব লাগে। আমি বিশুদ্ধ পানী খাব লাগে। বিশুদ্ধ পানী মানে পৰিষ্কাৰ পানী। ঠিক আছে, আমি বিশুদ্ধ পানী খাব লাগে এই বুলি তোমালোকে উত্তৰটো লিখিব লাগিব। খটোত আছে বীজাণুযুক্ত পানী খালে কি হয়? বীজাণুযুক্ত পানী মানে খোৱাৰ উপযোগী নহয়, মানে খাব পৰা পানী নহয়। ঠিক আছে, বীজাণু থকা পানী। বীজাণুযুক্ত পানী খালে কি হ'ব? বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ যেনে জ্বৰ, পেটৰ বিষ আদি হয়। ঠিক আছে, বীজাণুযুক্ত পানী খালে কি হয়? বিভিন্ন বেমাৰ হ'ব পাৰে তাৰমানে। ঠিক আছে, পেটৰ বিষ হ'ব পাৰে। ঠিক আছে, গ নম্বৰটো চোৱা, পানী কেনেকৈ বীজাণু মুক্ত কৰিব পাৰি? অৰ্থাৎ পানীত যদি বীজাণু থাকে বীজাণু নাইকিয়া কেনেকৈ কৰিব পাৰি? চোৱা, পানী উতলাই বা ফিল্টাৰ কৰি বীজাণু মুক্ত কৰিব পাৰি। পানী উতলাব লাগে বা ফিল্টাৰ কৰিলে পানীৰ পৰা বীজাণু নাইকিয়া হয়। ঠিক আছে, আৰু বীজাণুমুক্ত পানী উতলাই নাখালেও হ'ব। ঠিক আছে, ঘৰটো চোৱা, এতিয়া পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। পানীত পমি যোৱা মানে তোমালোকে বুজি পাইছা নহয়, যে পানীত দিয়াৰ পিছত গলি যায় তাৰমানে, সেইবোৰ হৈছে পানীত পমি যোৱা বস্তু। কি কি দিছো চোৱা, পানীত পমি যোৱা কিছুমান বস্তুৰ নাম হ'ল কি? চেনি, নিমখ, চূণ, ফিটকিৰি, সোডা আদি। এইবোৰ পানীত দিলে পমি যায়, মানে গলি যায়, পানীৰ লগত মিক্স হৈ যায়। ঠিক আছে, এইটো পানীত দিয়াৰ পিছত গলি যায়, আমি বিচাৰি নাপাওঁগৈ। ঠিক আছে, তাৰপিছত আৰু কৈছে নদ নদী সাগৰ জান-জুৰিৰ পানী কিহে ভাপলৈ পৰিৱৰ্তন কৰে? এতিয়া ভাপলৈ পৰিৱৰ্তন মানে কি? পানী যেতিয়া গৰম হৈ যায়, পানী গৰম হলে পানীৰ ভাপ হিচাপে উৰি গুচি যায়। তেতিয়া উতলাই থাকিলে পানী কমি কমি আহে। কেলে? পানীটো ভাপলৈ পৰিৱৰ্তন হৈ কাৰণে পানীটো কমি আহে। এইটো কিহে কৰে? চোৱা, নদ নদী সাগৰ জান-জুৰিৰ পানীক। ঠিক আছে, আমি পানী উতলাবলৈ হলে আমাক জুই লাগে, কিন্তু নদ নদী সাগৰ জান-জুৰিৰ পানীক এটা ভাপলৈ পৰিৱৰ্তন কেনেকে কৰিবা? কিহে কৰে সেইটো? ইয়াৰ উত্তৰটো চোৱা তোমালোকে, নদ নদী সাগৰ জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে। একমাত্ৰ সূৰ্যৰ তাপেহে ভাপলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে উমলৈকে তোমালোকক উত্তৰসমূহ কৈ দিছো। তাৰ পিছৰ চোৱা, ইয়াতে চোৱা, খালী ঠাই পূৰ কৰা। লিখা আছে শিল বৰষুণত ডেছ থাকে। কি থাকে বাৰু? শিল বৰষুণত কি থাকে? বৰফ থাকে। বৰফটো শিলৰ নিচিনা টান নহয় জানো, সেইকাৰণে শিল বৰষুণ বুলি কয়। শিল বৰষুণত শিল নাথাকে, শিল বৰষুণত বৰফ থাকে, মানে পানীয়েই বৰফ হৈ থাকে, হয় না? সাগৰৰ পানী কেনেকুৱা? সাগৰৰ পানী লুণীয়া মানে নিমখীয়া। ঠিক আছে, কেনেকুৱা? লুণীয়া মানে নিমখীয়া। সাগৰ পানী খাই পাইছানে? খুব নিমখ লাগিব, নিমখীয়া। তাৰপিছত আহিলে পানী উতলালে বেমাৰৰ মৰে। বেমাৰৰ কি মৰে? পানী উতলালে বেমাৰৰ বীজাণু মৰে। হ'ব,
পানী উতলালে বেমাৰৰ কি মৰে বীজাণু মৰে তাপ পালে পানী তাপ মানে কি গৰম গৰম পালে পানী কি হৈ যায় পৰিৱৰ্তন হয় কি হলে পৰিৱৰ্তন হয় ভাপলৈ পৰিৱৰ্তন হয় ভাপ মই কলৈ নহয় যেতিয়া তোমালোকে পানী উতলাবা পানী উতলালে ভাপলৈ পৰিৱৰ্তন হয় পানীৰ ভাপ চেঁচা কৰিলে পানী যেনিবা উতলাই পেলাই ভাপসমূহ থাকি যায় কেনেকৈ যেনে আমি যদি যিকোনো পাত্ৰত পানী উতলাই থাকো পানী উতলাওঁতে যদি আমি ঢাকনি দিওঁ ঢাকনটোত ভাপবোৰ ৰৈ থাকে মানে পানী নিচিনা হৈ যায় অৰ্থাৎ সেই পানী যদি মানে সেই ভাপ যদি চেঁচা হৈ যায় ঠিক আছে তাপটো কমি যায় চেঁচা হৈ যায় তেতিয়া কি হলে সলনি হয় পানীৰ ভাপ চেঁচা কৰিলে পানী পোৱা যায় পানীলৈ সলনি হয় তাৰমানে পানীৰ ভাপ চেঁচা কৰিলে কি পোৱা যায় পানী পোৱা যায় কিন্তু পানী লৈ সলনি হয় পানীৰ ভাপ চেঁচা কৰিলে পানীলৈ সলনি হয় এই লিখিব লাগিব পানীৰ ভাপ চেঁচা কৰা প্ৰক্ৰিয়াটোক ঘনীভৱন বুলি কয় ঠিক আছে পানীৰ ভাপ চেঁচা কৰি পানীলৈ পোৱা প্ৰক্ৰিয়াটোক ঘনীভৱন বুলি কয় ঘনীভৱন কাক বুলি প্ৰশ্ন আহিব পাৰে না সেইকাৰণে মনত ৰাখি থবা তাৰপিছত তললৈ আহা কৈছে ঘৰুৱা কামৰ বাহিৰেও আৰু কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয় ঠিক আছে ঘৰুৱা কামতটো আমি পানী ব্যৱহাৰ কৰোঁ ঘৰুৱা কাম মানে যেনে কাঁহী বাতি ধোৱা ঠিক আছে শাক পাচলি ধোৱা চাউল ধোৱা ইত্যাদি কামত আমি পানী ব্যৱহাৰ কৰোঁ তাৰ উপৰিও আমি কি কামত ব্যৱহাৰ কৰোঁ চোৱা মই লিখি দিছোঁ তোমালোকক চোৱা ঘৰুৱা কামৰ বাহিৰেও পানী আমি গা ধোৱা বাচন ধোৱা ফুলত পানী দিয়া কাপোৰ ধোৱা আদি কামত ব্যৱহাৰ কৰোঁ খেতি পথাৰতো পানী ব্যৱহাৰ কৰোঁ আমি নহয় জানো যিকোনো আমি মটৰ বাহনবোৰ ধুবৰ কাৰণেও পানী ব্যৱহাৰ কৰোঁ ফুলত পানী দিয়া এইটো লিডুৱে বাৰু গছ গছনিত পানী দিয়া তাৰমানে ইত্যাদি কামত আমি ব্যৱহাৰ কৰোঁ ঠিক আছে এইটো তোমালোকে অকণমান বহলকৈ লিখিব পাৰা বুজিব পাৰিছা নহয় 4 নম্বৰটো চোৱা বেছি বৰষুণ দিলে আমাৰ কি অসুবিধা হয় অসুবিধা বৰষুণ দিলে ঠিক আছে বৰষুণ দিলেতো আমাৰ ভালেই হয় যদি বেছি দিয়া যায় বেছি বৰষুণ যদি দিয়ে তেতিয়া আমাৰ অসুবিধা হয় কি অসুবিধা হয় চোৱাচোন যদি বৰষুণ বেছি দিয়ে বেছি বৰষুণ দিলে আমাৰ জ্বৰ হ'ব পাৰে কাহ হ'ব পাৰে বা মহৰ উপদ্ৰৱ বাঢ়ি যায় ৰাস্তা ঘাট বেয়া হয় বানপানী হোৱাৰ সম্ভাৱনা হ'ব পাৰে গতিকে পানী যদি বৰষুণ যদি বেছি হৈ যায় তেনেকুৱা হ'ব পাৰে তাৰপিছত কৈছে এইটো হৈ গ'ল জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা জলচক্ৰৰ ছবি জলচক্ৰ মানে কি মই তোমালোকক বুজাই দিছোঁ আৰু সেই ছবিটো তোমালোকে নিজে আঁকি ল'ব পাৰিবা চোৱা এইটো হৈছে জলচক্ৰৰ ছবি ওকে এইটো হৈছে জলচক্ৰৰ ছবি ওকে ইয়াত এই ছবিটো তোমালোকে আঁকিব লাগিব ইয়াত আমাক লাগিব সূৰ্য ঠিক আছে এফালে পানী এফালে আমাৰ পাহাৰৰ এফালে পানী বৈ আহিছে তাৰমানে সেইটো দেখুৱাইছে ইয়াত শিল আছে ইয়াত পাহাৰ হা এইটো পানী তাৰপিছত এয়া সূৰ্য এইবোৰ ডাৱৰ ঠিক আছে কেনেকৈ হৈছে চোৱা পাহাৰৰ মানে আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ বৰষুণৰ পৰা ঠিক আছে ইয়াত বৰষুণ আহিলে দেখিলা এই ডাৱৰবোৰ কি হ'ল ডাৱৰবোৰ কি হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰ সৃষ্টি হয় আৰু আকাশত বাঢ়ি থাকে এই ডাৱৰৰ পৰা কি হয় বৰষুণ হয় যেতিয়া বৰষুণ হয় ঠিক আছে ইয়াত বৰষুণ হয় বৰষুণৰ পানী পৃথিৱীত পৰিলে বা পাহাৰত পৰিলে এই পাহাৰৰ পানী আমাৰ নদীলৈ আহিলে সাগৰ নদীলৈ আহি গ'ল তাৰপিছত ইয়াত কৈছে নদী চোৱা বৰষুণৰ পানী সাগৰ খাল বিল নদী পুখুৰী হ্ৰদ আদিত জমা হৈ থাকে নৈ বিল জান জুৰি খাল বিল আদিৰ একাংশ পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ যায় গতিকে এইটো হৈছে আমাৰ ঠিক আছে এই সাগৰ নদীৰ পানীবোৰ ভাপ হৈ পেলাই ওপৰলৈ যায় এয়া ভাপ হৈ পেলাই ওপৰলৈ গৈছে এইটো দেখুৱাইছে তাৰপিছত 2 নম্বৰটো চোৱা প্ৰতিদিনে এই খাল বিল নদী পুখুৰী আদিত জমা হৈ থকা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ যায় এইটো ওপৰলৈ গৈছে প্ৰতিদিনে গৈ থাকে এইটো চলিয়ে থাকে তাৰপিছত এই ভাপটো কি হৈছেগে 3 নম্বৰ চোৱা এই ভাপবোৰ যেতিয়া ঠাণ্ডা বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হয় গতিকে যেতিয়া ভাপবোৰ ঠাণ্ডা বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হয় তাৰপিছত ডাৱৰ বনি গ'ল ঠিক আছে তাৰপিছত চোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰ সৃষ্টি হ'ল
দেখিলানে ডাৱৰ কেনেকৈ সৃষ্টি হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ লগ হৈ পেলাই ডাৱৰ সৃষ্টি হৈছে এই ডাৱৰবোৰ কি হৈছে যেতিয়া এনেকুৱা বহুতো পানীৰ কণিকা গোট খায় তেতিয়া ই গধুৰ হৈ বৰষুণ হিচাপে পৃথিৱীত পৰে গতিকে এনেকৈ তাৰমানে এইটো জলচক্ৰটো এনেকৈ চলি থাকিব মানে বৰষুণ হয় আহিব ভাৱ হয় ওপৰলৈ যাব বৰষুণ হয় আহিব ভাৱ হয় ওপৰলৈ যাব এনেকৈ চলি থাকে এনেকৈ চক্ৰ নিচিনাকৈ চলি থাকে ঘূৰি থাকে কাৰণে এইটোৰ নাম হৈছে জলচক্ৰ ইয়াতে লিখা আছে ঠিক আছে জলচক্ৰ বুলি ঠিক আছে সূৰ্যটো আমাক লাগিব তেতিয়াহে ভাৱ হ'ব গতিকে এই ছবিটো তোমালোকে ধুনীয়াকৈ আঁকিবলৈ শিকিবা আৰু বুজিবলৈ যত্ন কৰিবা মই তোমালোকক বুজাই দিলোঁ এতিয়া আমি এই পাঠটোৰ লগত জড়িত পানীৰ লগত জড়িত পানীৰ মানে এটা দফা আলোচনা কৰোঁ আমি পানীৰ দফা এটা পঢ়িছোঁ শুনা তলৰ দফাটো পঢ়ি উত্তৰ লিখা ঠিক আছে তোমালোকে গুণোৎসৱৰ পৰীক্ষাসমূহ দি চাই তাততো এনেকুৱা দফাই দিয়ে হয়নে দফা দিয়া থাকে দফাৰ পৰা প্ৰশ্ন দিয়া থাকে আৰু উত্তৰসমূহ কৰিব লাগে ঠিক আছে গতিকে চোৱা দিনা আৰু অপু গৰম বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মোমায়েকৰ অকমান ডাঙৰ কৰিছোঁ মোমায়েকৰ ঘৰৰ আগফালে এটা ডাঙৰ পুখুৰী বাৰিষাৰ বৰষুণৰ ফলত পুখুৰীটো পানীৰে উপচি পৰিছিল আবেলি দুয়োটাই ককাকৰ লগত পুখুৰীত বৰশী বাইছিল ৰীনাৰ আইতাকে পুখুৰীৰ পানী আনি চোতালত থকা ডাঙৰ ফিল্টাৰটোত ঢালি দিছিল ফিল্টাৰটোৰ পৰা পানীখিনি ৰাখিবলৈ এটা বাল্টিও পাতি ৰাখিছিল আৰু সেই পানীখিনি গা ধুবলৈ কাপোৰ ধোৱা আৰু উতলাই লৈ খাবলৈ ব্যৱহাৰ কৰিছিল এতিয়া প্ৰশ্নসমূহ কৰিব লাগে চোৱা ৰীনা আৰু অপু গৰম বন্ধত কলৈ ফুৰিবলৈ গৈছিল ইয়াত কৈছে ৰীনা আৰু অপু দেখিলানে ৰীনা আৰু অপু কলৈ গৈছিলে মোমায়েকৰ ঘৰলৈ ইয়াত নামটো আহিলে বিনা যেনিবা ৰীনা বা বিনা ইয়াত মিষ্টেক হৈছে বা ঠিক আছে বিনা ৰীনা আৰু অপু গৰম বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল গতিকে ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব মোমায়েকৰ ঘৰলৈ এইটো খটো শুদ্ধ উত্তৰ অ'কে তাৰপিছত চোৱা পুখুৰীটোৰ পানীখিনি ক'ৰ পৰা আহিছিল ঠিক আছে পুখুৰীটোৰ পানীখিনি ক'ৰ পৰা আহিছিলে বৰষুণৰ পানী মাটিৰ তলৰ পানী নদীৰ পৰা ওপৰৰ সকলো চোৱা ইয়াত কৈছে বাৰিষাৰ বৰষুণৰ ফলত পুখুৰীটো পানীৰে উপচি পৰিছিল গতিকে কিহৰ পৰা ক'ৰ পৰা আহিছিলে বৰষুণৰ পৰা আহিছিলে এইটো চোৱা বাৰিষাৰ বৰষুণৰ ফলত পুখুৰীটো পানীৰে উপচি পৰিছিল মানে বৰষুণৰ ফলত পুখুৰীটো পানীৰে উপচি পৰিছিল সেইকাৰণে পুখুৰীটো পানীখিনি ক'ৰ পৰা আহিছিল বৰষুণৰ পানীৰ পৰা অ'কে তাৰপিছত চোৱা ৰীনা আৰু অপুৰ আইতাকে ফিল্টাৰ কৰা পানীখিনি কি কি কামত ব্যৱহাৰ কৰে ঠিক আছে ইয়াত চোৱা ফিল্টাৰটোৰ ইয়াত কৈছে সেই পানীখিনি গা ধুবলৈ কাপোৰ ধোৱা আৰু উতলাই লৈ খাবলৈ ব্যৱহাৰ কৰে গতিকে গা ধুবলৈও ব্যৱহাৰ কৰে কাপোৰ ধুবলৈও ব্যৱহাৰ কৰে আৰু খাবলৈও ব্যৱহাৰ কৰে দেখিলানে বৰষুণৰ পানী অৰ্থাৎ পুখুৰীৰ পানী গতিকে ইয়াত আমি লিখিব লাগিব গা ধুবলৈ কাপোৰ ধুবলৈ আৰু খাবলৈ তিনিটাতে ব্যৱহাৰ কৰা হয় সেইকাৰণে ওপৰৰ সকলোৱে শুদ্ধ উত্তৰ ঠিক আছে আকৌ কৈছে পানী আমি এইটো আমাৰ এইটো দফাৰ প্ৰশ্নসমূহ শেষ হ'ল এতিয়া আমি এইটো পাঠৰ পৰা যিটো MCQ আহিছে ৰচনাধৰ্মী প্ৰশ্ন আহিছে এইটো কৰোঁ পানী আমি ক'ৰ পৰা পাওঁ তোমালোকে জানানে পানী আমি পুখুৰীৰ পৰা পাওঁ নদীৰ পৰা পাওঁ সাগৰ মহাসাগৰৰ পৰা পাওঁ ওপৰৰ সকলোৱে শুদ্ধ ঠিকেই তাৰপিছত ওখ পৰ্বতৰ শীতল অঞ্চলত পানী কি হৈ থাকে বৰফ হিচাপে থাকে ওখ পৰ্বতৰ শীতল অঞ্চলত পানী কি হিচাপত থাকে বৰফ হিচাপত থাকে দমকল কুঁৱা আদিৰ পানী ক'ৰ পানী দমকল কুঁৱা আদিৰ পানী ক'ৰ পানী হয় ভূগৰ্ভৰ পানী নে ভূপৃষ্ঠৰ পানী নে বৰষুণৰ পানী নে এটাও নহয় শুদ্ধ উত্তৰটো হৈছে ভূগৰ্ভৰ পানী মানে মাটিৰ তলৰ পানী দমকল বা কুঁৱা আদিৰ পানী ক'ৰ পানী ভূগৰ্ভৰ পানী মাটিৰ তলৰ পানী অ'কে তাৰপিছত চোৱা ভূগৰ্ভৰ পানী শুকাই গ'লে কি কি অসুবিধা হ'ব ভূগৰ্ভৰ পানী যদি শুকাই যায় অৰ্থাৎ মাটিৰ তলত যদি পানী শুকাই যায় কি কি অসুবিধা হ'ব পাৰে চোৱা কুঁৱা দমকল আদিৰ পানী শুকাই যাব এইটো শুদ্ধ খোৱা পানীৰ বাবে অভাৱ হ'ব এইটো শুদ্ধ গছ গছনি মৰি যাব এইটো শুদ্ধ
গতিকে ওপৰৰ আটাইকেইটাই শুদ্ধ ভূগৰ্ভৰ পানী যদি শুকাই যায় এটা কুঁৱাৰ পৰা ক'ৰ পানী ওলাব বা দমকলৰ পানী ক'ৰ পৰা ওলাব বা খোৱা পানী ক'ৰ পৰা পাবা তোমালোকে হয় জানো বা গছ গছনি মৰি যাব কাৰণ গছ গছনি মাটিৰ তলৰ পানীহে শুহে সেইকাৰণে গছ গছনি মৰি যাব গতিকে ওপৰৰ তিনিটাই শুদ্ধ উত্তৰ হ'ল তাৰ পিছৰটো চোৱা ইয়াত কৈছে পানী কিদৰে শোধন কৰিব পাৰি ইয়াত শোধন কৰা মানে হৈছে পৰিষ্কাৰ কৰিব পাৰি কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি পানী কিদৰে শোধন অৰ্থাৎ পৰিষ্কাৰ কেনেকৈ কৰিব পাৰি ঠিক আছে ফিল্টাৰ কৰি হয় উতলাই হয় চূণ বা ফিটকিৰি প্ৰয়োগ কৰি হয় গতিকে ওপৰৰ সকলোৱে শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত চোৱা সাগৰৰ পানী কেনেকুৱা লুনিয়া মিঠা সোৱাদ নাই এটাও নহয় গতিকে সাগৰৰ পানী কেনেকুৱা লুনিয়া ঠিক আছে কিন্তু বিশুদ্ধ পানীৰ কোনো সোৱাদ নাথাকে বিশুদ্ধ পানীৰ কথা কৈছোঁ মই অৰ্থাৎ সাগৰৰ পানী বিশুদ্ধ নহয় হা সাগৰৰ পানী বিশুদ্ধ নহয় লুনিয়া হয় নিমখীয়া হয় ওকে তাৰপিছত চোৱা তলৰ উক্তিসমূহৰ পৰা ভুল উক্তিটো বাছি উলিয়াব লাগে 4টা উক্তি দিয়া আছে ভুলটো বাছি উলিয়াব লাগে তাপ পালে পানী জলীয় ভাপত পৰিণত হয় তাপ যদি পায় পানী জলীয় ভাপত মানে ভাপত পৰিণত হয় জলীয় ভাপ মানে একে ভাপত পৰিণত কৰাটোকে জলীয় ভাপ বুলি কয় ভাপটো পানীয়ে নিচিনা না সেইকাৰণে সেইটো শুদ্ধ পানীৰ ভাপ চেঁচা কৰিলে ই পুনৰ পানী হয় এইটো শুদ্ধ পানীৰ ভাপ চেঁচা কৰিলে ই পুনৰ পানী হয় শুদ্ধ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰ সৃষ্টি হয় এইটো শুদ্ধ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ কি হয় ডাৱৰৰ সৃষ্টি হয় আৰু সাগৰৰ পানী ভূগৰ্ভৰ পানী এইটো সাগৰৰ পানী ভূগৰ্ভৰ পানী নহয় ঠিক আছে এইটোহে অশুদ্ধটো হ'ল গতিকে আমাক ভুল উক্তিটোকে বিচাৰিবলৈ কৈছিলে এইটোৱে আমাৰ ভুল এইটোৱে আমি ৰাইট চিন দিব লাগিব ঠিক আছে তাৰপিছত চোৱা তলৰ কোনটো বস্তু পানীত পমি নাযায় অৰ্থাৎ পানীত দিয়াৰ পিছতো মানে আমি বিচাৰি পাম আকৌ তাৰমানে গতিকে চেনি গুড় তেল আৰু চাবোন ঠিক আছে গতিকে তেলটো পানীত পমি নাযায় তেলটো বেলেগেই হৈ থাকে হয় না নহয় যিমানেই পানীত মিক্স কৰিবলৈ যত্ন নকৰা কিয় তেলটো পানীত মিক্স নহয় চেনি গুড় চাবোন পানীত মিক্স হৈ যাব অৰ্থাৎ পমি যাব ঠিক আছে তাৰপিছত চোৱা বীজাণুযুক্ত পানী খালে কি হয় বীজাণুযুক্ত পানী খালে হাইজা হ'ব পাৰে হয় গ্ৰহণী হয় পেটৰ অসুখ হয় ওপৰত আইকেইটা মানে এইবোৰ বেমাৰ হৈ যায় পানী কি কি অৱস্থাত থাকে পানী গোটা অৱস্থাত থাকে যেনে বৰফ জুলীয়া অৱস্থাত থাকে যেনে পানী নিজেই ভাপ অৱস্থাত থাকে যিটো গেছ নিচিনা মানে উৰি যায় তাৰমানে হা গতিকে ওপৰৰ আটাইকেইটা এই গোটেই তিনিটা অৱস্থাতেই পানী থাকে আকৌ চোৱা নেক্সট কৈছে নদ নদী সাগৰ জান জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে এইটো সূৰ্যৰ তাপে নহয় জানো বাকীকেইটা নহয় সূৰ্যৰ তাপে নদ নদী সাগৰ জান জুৰিৰ পানীক ভাপলৈ পৰিৱৰ্তন কৰে পানীৰ গোটা অৱস্থাটো কি বুলি কয় পানী যদি গোটা হৈ যায় এইটো কি বুলি কয় এইটো বৰফ বুলি কয় শিল বুলি নকয় ঠিক আছে বৰফ বুলি কয় পানীৰ গোটা অৱস্থাটোক বৰফ বুলি কয় শিল মানে আমি যিটো সহজে ভাঙিব নোৱাৰি সেইটো শিল হয় তাৰপিছত চোৱা শিল বৰষুণত কি থাকে শিল বৰষুণত শিল থাকে নে বালি থাকে নে বৰফ থাকে শিল বৰষুণত বৰফ থাকে বৰফ ওকে তাৰপিছত চোৱা এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ শোধন কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এবাৰ যেনিবা পানী ব্যৱহাৰ কৰিলা সেই পানী যদি পুনৰ ব্যৱহাৰ মানে কৰিবৰ কাৰণে শোধন কৰা হয় এইটোক পুনৰাৱৰ্তন বুলি কোৱা হয় এইটো কি বুলি কোৱা হয় পুনৰাৱৰ্তন গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পাঠ 3 অৰ্থাৎ পানী লেসনটো গোটেই প্ৰশ্নসমূহ ধুনীয়াকৈ তোমালোকক বুজাই দিলোঁ লিখিও দিলোঁ গতিকে তোমালোকে বুজিব পাৰিছা বুলি আশা কৰিছোঁ তোমালোকে ভিডিঅ'সমূহ যদি ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা